হয় নমস্কাৰ, মই চন্দ্ৰলকৰ। আজি ৰাইজৰ সংবাদ উপস্থিত হৈছোহি সৰুপথাৰ সমষ্টিৰ এটা সময়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰয়াত বিনোদ গোৱালা দেৱৰ ঘৰত। আজি মোৰ সৈতে আছে বিনোদ গোৱালা দেৱৰ সহধৰ্মিনী ৰশ্মি ৰেখা ভূঞা গোৱালা বাইদেউ। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো বাইদেউ। নমস্কাৰ। ৰাইজৰ সংবাদ নিউজ চেনেলত বহুত ধন্যবাদ জনাইছো আৰু আজি আপোনাৰ সন্মুখত বহিবলৈ পাই পেলাই নিজকে ধন্য মানিছো। হয় ধন্যবাদ। হয় বাইদেউ, আপোনাৰ পৰা আমি আজি কিছু কথা ৰাইজে নজনা কথা আমি আপোনাৰ পৰা আমি জানিব বিচাৰিম আৰু ৰাইজৰ সংবাদে প্ৰচাৰ কৰিব বিচাৰিছো। ৰশ্মি ৰেখা বাইদেউ বৰ্তমান ক'ত থাকে আৰু কি কৰে? হয়, মই প্ৰথমতে ধন্যবাদ জনাইছো আপোনাক। দ্বিতীয়তে হ'ল কি মই থাকো গুৱাহাটীত। হয় গুৱাহাটীত থাকো আৰু মই কৰ্মসূত্ৰে গুৱাহাটীত থাকো। আৰু কৰ্ম একচুৱেলি মোৰ গুৱাহাটীত ষ্টেটৰ হেড অফিচ আৰু ৰাষ্ট্ৰীয় যিটো হেড অফিচ সেইটো হ'ল কি দেলহিতে। গতিকে মোৰ অকণমান দেলহি আৰু গুৱাহাটীৰ মাজত অলপ ফ্ৰিকুৱেণ্টলি অহা যোৱা কৰি থাকিব লাগে। কিন্তু থাকো মই দেলহিত, গুৱাহাটীত। গতিকে এতিয়া কথা হ'ল কি কৰ্মসূত্ৰে তাত আছো, কিন্তু এনেকুৱা নহয় যে মোৰ এখন ঘৰ হয় দেখিছে হয় আপুনি মোৰ ঘৰৰ চোতালত আছে। হয় এইখন ঘৰ, ইয়াৰ পৰাই আজিৰ পৰা 3 বছৰৰ আগত মোৰ স্বামীয়ে হয় মানে তেখেতৰ নিয়তিৰ তেওঁ ইয়াৰ পৰা এই সংসাৰ ত্যাগ কৰিলে। এখন ঘৰ এনেকে আছে আৰু যেতিয়াই সুযোগ পাওঁ মই গুৱাহাটীৰ পৰা দৌৰি ঢাপলি আহো আহ এইখন ঘৰত কিন্তু সোমাই আপোনাক যাওঁ। এটা বস্তু দেখা গৈছে, হয় হয় যেতিয়া আপুনি গুৱাহাটীৰ পৰা এই ঘৰখনলৈ আহে, হয় কিন্তু আপুনি আজি দুদিন ধৰি আপুনি কিছুমান গাঁৱত আপোনাক যোৱা দেখা গৈছে। কিয় গৈছে গাঁও বিলাকলৈ? চাওক, যেতিয়া মই ইয়ালৈ আহো তেতিয়া মোৰ এনেকুৱা লাগে এইখন মোৰ গাঁও, এইখন মোৰ জন্মৰ স্থান বুলি ক'ম, এইখন মোৰ শহুৰৰ মানে ঘৰ মানে গাঁও। ত' ইয়াতে ৰাইজৰ লগত সেই আত্মীয়তাটো আছে, ৰাইজক বিচাৰো, ৰাইজে মোকো বিচাৰে। মই যদিও গুৱাহাটীত থাকো, য'তে নাথাকো ইয়াৰ মানুহখিনিৰ লগত মোৰ কানেকশ্যন আছে। তেখেতসকলে অভাৰ ফোন মোক ফোনত কথা পাতে, খা খবৰ লয়, মোৰ ছোৱালীৰ খবৰ লয়, মোৰ খবৰ লয়, মোৰ এই ঘৰখনৰ দাৰৰ বাৰ্তা দাৰে দি থাকে। আৰু গতিকে মই যেতিয়াই সুবিধা পাওঁ ইয়ালৈ আহো। মই ঘৰখনত বেছি সময় নাথাকো, ঘৰখন চাফা চিকুণ কৰি পেলাই মই ওলাই যাওঁ। ওলাই যায়, কাৰণ ৰাইজৰ লগত এটা সম্পৰ্ক মোৰ আছে। কবলৈ গ'লে ইয়াতে মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে বুলি মই বাহিৰত খাওঁ, কেতিয়াবা মোৰ ঘৰত চৌকাও নজ্বলে। আহি পোৱা মাত্ৰকে গম পাই আপুনি চাহ খাবলৈ আহিব, কৰ'বাত কয় ভাত খাই ইয়াতে যাব। কোনোবাই মাতে নহয়, আপুনি আহিলে কোনোবাই বৌ বুলি মাতে, কোনোবাই বাইদেউ বুলি মাতে, কোনোবাই নবৌ বুলি মাতে। তেখেতসকলে নিমন্ত্ৰণ কৰে, সেইমতে মই গৈ পেলাই যাওঁ। সেই যিখিনি মানুহৰ লগত আগৰ পৰা সম্পৰ্ক আছে সেই মানুহখিনিক মই ভিজিট কৰো, গৈ ভাল হয় লাগে। হয় বাইদেউ, আৰু আমি আপোনাৰ তেওঁলোকৰ পৰা লগত এটা কথা জানিব বিচাৰো। বিনোদ গোৱালা বুলি ক'লে আজিৰ তাৰিখত 20টা বছৰ মানে 4টা টাৰ্ম, 5 বছৰকে 4টা টাৰ্ম হয় সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী আছিল। তেওঁ যথেষ্টখিনি সৰুপথাৰ কাৰণে কাম কৰি গৈছে। যিটো সময়ত তেখেত মন্ত্ৰী বা বিধায়ক আছিল, সেই সময়ত আপোনাৰ ঘৰখনলৈ ৰাইজৰ ৰাইজ ভৰি পৰিছিল। আজিৰ তাৰিখত আপোনাক ৰাইজে খবৰ খাতি ৰাখিছেনে? এইটো প্ৰথম কথা হ'ল কি, তেখেতৰ মানে আগতে যেতিয়া যেতিয়া আছিলে, ইভেন যেতিয়া তেওঁ 20 বছৰ কণ্টিনিউৱাছ, তিনিটা টাৰ্ম, তেখেত 15 বছৰ কণ্টিনিউৱাছ আছিলে। তাৰপিছত 2001 চনত তেওঁ এবাৰ ইলেকশ্যন হাৰিছে। তাৰ পিছতো আকৌ জিকিছে, কিন্তু যি সময়ত জিকিছে ইভেন হৰা সময়তো তেখেতৰ জীৱিত কালত হয় এইখন ঘৰত ৰাইজৰ সোঁত বৈছিলে। ক'ত বৈছিল? হয় জীৱিত কালত মই তেখেত পদবীত থকা বা তেখেত পাৱাৰত থকা নথকাৰ কথা ন, তেখেত জীয়াই থকালৈকে বুলি এইখন ঘৰত ৰাইজৰ ঘৰ বুলি কয়, ৰাইজৰ সোঁত বৈছিলে। কিন্তু তেখেত ঢুকোৱাৰ পিছত মই নকওঁ যে ৰাইজ আহিব বিচৰা নাই, মই সেইটোও নকওঁ। কাৰণ কৰ্মসূত্ৰে যিহেতু মই গুৱাহাটীত থাকিবলগীয়া কাৰণে মই খুব কম সময়ৰ কাৰণে আহোঁ, কিন্তু যি মুহূৰ্তত এই গেটখন খোলে সেই মুহূৰ্তত মোৰ ইয়াত ৰাইজ আহে। মানে হয় কেনেকে গম পাই মই নাজানো, গেট খোলা দেখিলেই ৰাইজে এখন ঘৰলৈ আহে, ৰাইজ আহে। আৰু বহুত দূৰৰ পৰা আহে, কেতিয়াবা চুঙাজনৰ পৰা আহে, গম পায়। কেতিয়াবা যদি মোক বজাৰত দেখে গাড়ীখন পাৰ হৈ, বাইদেউ কেতিয়া আহিলে? কাইলৈ ৰাতিপুৱা আহিম আপোনাৰ ঘৰত। ত' তেনেকে আহে ৰাইজ। গতিকে মই ৰাইজক কেতিয়াও নকওঁ যে ৰাইজ অহা নাই, কিন্তু মই যিহেতু তেখেত ইয়াত থকা নাই, মানে ধৰক আহো খুব কম সময়ৰ কাৰণে আহো, কৰ্মসূত্ৰে যিহেতু গুৱাহাটীত থাকিবলগীয়া হয়। আৰু যেতিয়া আহো তেতিয়া আহে। কিন্তু এটা কথা মই ক'ম, সেই সোঁত যিটো তেখেতৰ জীৱিত কালৰ যিটো সোঁত আছিলে, সেই সোঁত কিন্তু এতিয়া নাই। তেতিয়া আচলতে কি হয়, সকলো আহিছিলে তেতিয়া, কিন্তু যথেষ্ট কাম কৰি থৈ গৈছে। যথেষ্ট কাম কৰিছিলে। কিন্তু সেইটো আমি কোৱা কথা নহয়, এইটো ৰাইজে স্বীকাৰ কৰে যে হয় বিনোদ গোৱালা থকা হলে আজি ইমান খিনি নহলহেঁতেন, এনেকেও কয় কিছুমানে। হয় বহুত কাম কৰে বুলি কৈছে। হয়,
তেখেতে কি কৰিলে কি নাই মই আপোনালোকক কি ক'ম, মই ক'লে হয়তো অলপ বঢ়াই কোৱা হ'ব। সৰুপথাৰবাসী ৰাইজে সকলোৱে জানে, দেখিছে। আৰু যিসকল বয়োবৃদ্ধ লোক আছে এতিয়া, মানে মই এতিয়াৰ খিনি নকওঁ কাৰণ লাষ্ট 10 বছৰ বা তেখেত নাই, গতিকে এতিয়াৰ যিখিনি উঠি অহা যুৱচামে হয়তো জানিবলৈ চেষ্টা কৰিব। কিন্তু আগৰ ধৰক এতিয়াৰ পৰা 25 বছৰ ঊৰ্ধ্বৰ সেইসকলক সুধিলে সকলোৱে গম পাব যে বিনোদ গোৱালাদেৱে কি কৰি থৈ গ'ল সৰুপথাৰ সমষ্টিৰ কাৰণে বা এই জেগাখিনিৰ কাৰণে বা এই ঠাইখিনিৰ কাৰণে উন্নতিৰ কাৰণে। হয় সেইটো বাইদেউ, সৰ্বজন জ্ঞাত। লাষ্ট যেতিয়া বিনোদ গোৱালাদেৱে ইলেকশ্যন খেলিছিল, বোধহয় 2016 চন, হয় 16 চনত তেখেতে বিধায়ক খেলিছিল। সেই সময়ত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এজেপিক সৰুপথাৰ সমষ্টিৰ পৰা টিকেট দিয়া হৈছিল। হয় হয় আপোনাৰ কিবা অনুভৱ হয়নে কি কাৰণে বিনোদ গোৱালাদেৱ হাৰিবলগীয়া হ'ল? 16 চনত তেখেত হাৰিবলগীয়াৰ কিন্তু কাৰণ কি, মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল। খুব কম ভোটত হাৰিছিলে তেতিয়া, মাত্ৰ 6,000 নে কিন্তু 7,000 বহুত ভোটত। নহয়, এটা বস্তু স্বীকাৰ কৰিব লাগিব। 3,000 মান হয়তো হয়, তেনেকুৱা এটা ভোটত বস্তু আহিছিলে। স্বীকাৰ কৰিব লাগিব হয় আপুনি, হয় কিন্তু সেই ভোট কেইটাৰ কাৰণে কিন্তু ৰচনা তিৰ্কি জিকিবলগীয়া হ'ল। হয়, গতিকে একদম কম ভোটত হাৰিছিলে। আৰু তাৰ তেতিয়া সেই সময়ত একচুৱেলি কি বুলি ক'ম এতিয়া, আপোনালোকে জানেই তেতিয়া মানে ধৰক বিজেপিৰে মিত্ৰজোঁট নে মই কি বুলি ক'ম নাজানো, তেওঁ যেতিয়া উঠিলে হয়, এজন ব্যক্তিত, নিৰ্দলীয় কেইবাজনো উঠিছিলে। গতিকে যিখিনি নিৰ্দলীয় কাটিলে, বিশেষকে বিজেপি বা বিজেপিৰ বিজেপি পৰা নে কিবা উঠাৰ কাৰণে। উঠাৰ কাৰণে হয়, অলপ ভোট কাটা গ'ল। তাৰমানে আমাৰ একদম কম এজিপিৰে ভোটত হাৰিছে, এইটো হৰা একদম, বুলি নকয়। সেইটো একচুৱেলি প্ৰত্যেকেই কয়, মই ভুল কৈছিলো, হয়তো 27শ, মোৰ এতিয়া মনত পৰিছে 27শ মান ভোটত হাৰিছিলে। তেওঁ বাৰ বাৰ কৈছিলে 27শ, মোৰ হয়, মনত পৰিছে এতিয়া 27শ মান ভোটত তেখেত হাৰিছিলে 16 চনত। তো সেই সময়ত সেইখিনি আছিলে মেইন কথা কি, নিজৰ মাজৰ পৰাই ধৰক তেওঁলোকে ইচ্ছা কৰা হলে, তেওঁ যিহেতু বহুত ত্যাগ স্বীকাৰ কৰিছে, লাষ্ট 21 চনত যিখিনি তেওঁ ত্যাগ স্বীকাৰ কৰিলে, সেইখিনি যদি বেলেগ দলক যদি অন্যায় নকৰাকে, গাদ্দাৰী নকৰাকে যদি নুঠিলেহেঁতেন, হয়তো তেওঁ সেইটো টাৰ্ম পাই গ'লহেঁতেন। কিন্তু পুনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ গোৱালাদেৱ 16 চনত হাৰিলে। হয় পুনৰ মিত্ৰজোঁট হ'ল 2021 চনত। হয় 21 চনত বিনোদ গোৱালাক টিকেট দিয়া নহ'ল। 21 চনত টিকেট দিয়া হ'ল বিশ্বজিৎ ফুকনক বিজেপিৰ পৰা। হয়, গতিকে কিন্তু বিশ্বজিৎ ফুকনৰ এগেইনষ্টত কিন্তু বিনোদ গোৱালাদেৱ যোৱা নগ'ল, কিন্তু অজস্ৰ বিনোদ গোৱালাদেৱক বিশ্বজিৎৰ ফুকনৰ কাষে কাষে দেখা গ'ল। তেখেতৰ এটা প্ৰিন্সিপল আছিলে। তেখেতে এটা কথা কৈছিলে, মোৰ মনত পৰে, বহুত পাৰ্টিৰ মানুহৰ লগত যেতিয়া কথা পাতে তেতিয়া কয় যে মাকৰ গৰ্ভৰ পৰা সন্তানে এবাৰেই জন্ম লয়, বাৰ বাৰ জন্ম ল'ব নোৱাৰে। আৰু এজিপি মোৰ কাৰণে মাতৃ। মানে মোৰ পৰিচয় হৈছে, মই জন্ম পাইছো, বিনোদ গোৱালা হিচাপে মোক প্ৰথমতে কোনো নাজানিছিলে। বিনোদ গোৱালা হিচাপে পৰিচয় কৰাইছে এজিপিৰ পৰা, গতিকে এজিপি মোৰ কাৰণে মাতৃ। আৰু গতিকে এজিপি যেতিয়ালৈকে থাকিব, মই দুবাৰ জন্ম ল'ব বিচৰা নাই। গতিকে মই তেওঁ মানে এই দলটো মোৰ মাতৃক সন্মান কৰি যাম। আৰু তেওঁ দলৰ বিপক্ষে ভবাই নাছিলে আচলতে কেতিয়াও। ইভেন কেতিয়াবা ক'বলৈ গ'লে ময়ো ভাবো, কিন্তু মানে সেই মই সেই সেই সিদ্ধান্তটোৰ কাৰণে, যি বিনোদ গোৱালাদেৱে এজেপিক ধৰি ৰখাৰ কাৰণে, হয় আজিৰ তাৰিখত বিনোদ গোৱালাদেৱ নাই। হয় আপুনি গোটেই ৰাইজে কিন্তু চাই আছে চব আমাৰ কথা বতৰাখিনি, হয় মানে আজিৰ তাৰিখত বিনোদ গোৱালা নাই। আজি বিনোদ গোৱালা নথকাৰ বাবে আজি এজেপিটো সৰুপথাৰ সমষ্টিত শেষ হৈ যাব নেকি? বিজেপিয়ে শেষ কৰি পেলাব নেকি? মই এইটো কথা মই নকওঁ, কাৰণ মোক যিখিনি মানুহে খবৰ লৈ আছে, মইতো কোনো ফালৰ পৰা একো নাই, না মোৰ আজি পাৱাৰ আছে না কিবা আছে, মই তেওঁৰ পত্নী। কিন্তু মোক যি ধৰণে মোৰ ছোৱালীজনী বা মোৰ খবৰ লয়, মোক যি ধৰণে ৰাইজে বিচাৰে, মই নাভাবো যে সকলো ৰাইজ মানে ধৰক এজিপিৰ পৰা আঁতৰি গৈছে, এইটো নহয়। এজিপিত এতিয়াও আছে, এজিপিক হাড়ে হিমজুৱে ভাল পাওঁ এতিয়াও আছে। আৰু যিসকলৰ ত্যাগেৰে এজিপি গঠন হৈছিলে, মই ভাবিছো কি সেইসকল জীয়াই থকালৈকে বুলি পতককে পাহৰিব নোৱাৰে। কিন্তু কিবা কাৰণত যেতিয়া মিত্ৰজোঁট হয়, যেতিয়া প্ৰতীকটোৱে নাথাকে ভোট দিবলৈ, ভোটাৰ সকলেতো ভোট দিব, তেওঁলোকে হয়, ভোট দিছে, জিকিছে। কিন্তু মই নাভাবো যে তেওঁলোকে এজিপিক জলাঞ্জলি দি পেলাই সমস্ত খিনি হেৰুৱাই পেলাই তেওঁলোকে ভোট দিছে, মানে এজিপিক পাহৰি পেলাই ভোট দিছে, মই নাভাবো সেইটো। কিন্তু কাৰণ এজিপিক ভাল পোৱা মানুহ এতিয়াও আছে। আৰু তেখেতসকলৰ কথাত গম পোৱা যায়। কাৰণ মোৰ নিচিনা এগৰাকী, মই কোনোদিনে ৰাজনীতিৰ লগত ডাইৰেক্টলি, তেওঁ জীৱিত অৱস্থাত কেতিয়াও একো হেৰি কৰা নাই। মই তেওঁৰ পত্নী হিচাপে আছো, মই ভোট দিওঁ ইলেকশ্যনত। আৰু তেওঁৰ ৰাইজক মই যিখিনি ঘৰলৈ আহে সেৱা শুশ্ৰূষা কৰো, তেখেতসকলৰ লগত কথা পাতো। কিন্তু তাৰ পিছত তেখেত আজি নাই, তেখেত এইখন সংসাৰত নাই।
সেই মানুহখিনিয়ে যেতিয়া মোৰ খবৰ লয়, গতিকে তেওঁৰ প্ৰতি সেই ভাল পোৱাটো থকাৰ কাৰণে মোৰ খবৰ লৈছে। আৰু সেই মানুহখিনিয়ে এজিপিক ভাল পায় কাৰণে, সেই মানুহখিনিয়ে বিনোদ গোৱালাদেৱক ভাল পাইছিলে কাৰণে আমাৰ খবৰ লৈছে, মোৰ পৰিয়ালটোৰ। নহলেতো কোনো থাকিবই নালাগিছিলে। যদি বিজেপিক মানে কোনোবা এটা দলত জইন কৰাৰ পিছত যদি বেলেগ এটা দলক পাহৰো বুলি ভাবে, তেনেহলে সেই দলটোৰ গুৰি ধৰোতাজনৰ পত্নী পৰিয়ালক পাহৰিব লাগিছিলে, পাহৰা নাই। গতিকে মই ৰাইজক কেতিয়াও দোষ নিদিওঁ, কেতিয়াও নকওঁ যে ৰাইজে পাহৰিছে। হয় বাইদেউ, যেতিয়া তেখেত ঢুকাইছিল বা ঢুকুৱাৰ আগমুহূৰ্তত আপোনাৰ লগত যিহেতু কাষতে আছিল, সৰুপথাৰ সমষ্টিৰ বিষয়ে আপোনাক কিবা তেনেকুৱা ধৰণৰ কথা কৈছিল নেকি, যে মানে দলটো কেনেকে ৰাখিব লাগিব বা কি কি মানে যিটো সময়ত তেওঁ পাৱাৰ আছিল, এটা সময়ত পাৱাৰ আছিল, এটা সময়ত নাই, তেনেকুৱা ধৰণে দুভাগ্য আছিল, সেই সময়ত কি কৰিছিল, কিবা কৈছিল নেকি আপোনাক? প্ৰথম কথা হ'ল কি, তেওঁ যেতিয়া পাৱাৰত নাছিলে, তেতিয়া তেওঁ পাৱাৰত নথকা অৱস্থাত মই দেখিছিলো, তেওঁ তেতিয়া চাগে আৰু বেছি এক্টিভ হৈ গৈছিলে পাৱাৰত নথকা অৱস্থাত। কাৰণ এটা সময়ত তেখেতক বহুতে ক্ৰিটিচাইজ কৰিছিলে, সমালোচনাও কৰিছিলে যে বিনোদ গোৱালে তুলনি বিয়া খাবলৈও যায়। হয়, তুলনি বিয়া খাবলৈ যায় বুলি বহুতে সমালোচনা কৰিছিলে। এজন মানে বিধায়ক হৈ বিধায়ক বা এজন প্ৰাক্তন মন্ত্ৰী হৈ তুলনি বিয়া খাই ফুৰে। মানে তেখেতৰ এটা আছিলে কি, কোনোবাই নিমন্ত্ৰণ কৰিছে, সেই নিমন্ত্ৰণ ৰক্ষা কৰিব লাগে। কোনোবা যদি বিপদত পৰিছে, তেওঁক এষাৰ মাত দিব লাগে। তেওঁ সেইটো ধৰ্ম আছিলে, তেওঁ সেইটো প্ৰিন্সিপল আছিলে লাইফত জীয়াই থকাৰ। আৰু একেবাৰে শেষত যেতিয়া তেওঁৰ অসুখ হ'ল, মানে সেইটো একচুৱেলি তেওঁক আমি কোৱা নাছিলো। তেওঁৰ যেতিয়া মানে অসুখ হ'ল, যেতিয়া হস্পিটেলত আছিলে, হায়দৰাবাদ মই লৈ গৈছিলো তাতে, হয়, তেওঁক প্ৰথম অৱস্থাত কোৱা নাছিলো, তেওঁ একো গম পোৱা নাছিলে তেওঁৰ একচুৱেলি কি হৈছে, সেইখিনি নাজানিছিলে। কিন্তু যেতিয়া তেওঁ মানে অৱশেষত যেতিয়া বেছি শাৰীৰিকভাৱে হেৰি হ'ল, তেতিয়া তেওঁ এটাই কয় যে মোৰ কৰিবলৈ বহুত কাম আছে, মোৰ কৰিবলৈ বহুত কাম আছে সৰু পথাৰত। তেতিয়া মই কওঁ যে ঠিক আছে, সৰু পথাৰত যদি আপোনাৰ কাম কৰিবলৈ আছে, তেনেহ'লে আপুনি সুস্থ হওক, ভালকে থাকক। তেতিয়া মানে ধৰক সেইটো এটা মই সাহস দিয়া নিচিনা হৈছিলে, যে তেওঁ বাৰে প্ৰতি কয় যে মোক কাম কৰিবলৈ বহুত আছে সৰু পথাৰত, মোৰ কাম হয়, কৰিবলৈ মোৰ বহুত কল্পনা আছে। তেতিয়া তেওঁ এই হেৰিয়ৰ কথা কৈছিলে, চলাৰ যিটো আমাৰ চলাৰ প্লেটৰ কথা কৈছিলে। তেওঁ সেইটো এটা বহুত আশা আছিলে, সৌৰ যিটো মানে হেৰিত চলাৰ লাইট যিটো আমাৰ কি বুলি ক'ম চিষ্টেম, চলাৰ চিষ্টেমৰ চলাৰ পৰা চিষ্টেমৰ যিটো ইলেক্ট্ৰিচিটি হেৰি কৰা। ইলেক্ট্ৰিচিটি হেৰি কৰে। তেওঁ কি কৈছিলে, কৈছে মোৰ সেইটো কৰিব মন আছে, বহুতখিনি তেওঁ বহুত আশা আছিলে কৰাৰ। তেতিয়া তেওঁ মানে তেতিয়া মানসিকভাৱে মানে অকমান হৈছিলে, অসুখটোও যেতিয়া দিগদাৰ কৰিছিলে, সেই সময়ত তেওঁ মোক কয় কৰিবলৈ বহুত আছে। আৰু মই তেতিয়া মোৰ হাততো একো উপায় নাছিলে, কেৱল মই কওঁ যে আপুনি ভগৱানক প্ৰাৰ্থনা কৰক, আৰু আপোনাৰ কৰিবলগীয়া খিনি কৰিবলৈ আপুনি ভালকে সুস্থ হৈ থাকক। কিন্তু এতিয়া আপোনাৰ দায়িত্ব আছে, কিন্তু সেই কথাখিনি তেতিয়া ধৰি ৰখা আপুনি পত্নী হিচাপে কিন্তু আপোনাৰ দায়িত্ব আছে। তেতিয়া নাজানো নিয়তিয়ে কি কৰিলে, নিয়তিয়ে সেইখিনি হয়তো গ্ৰহণ নকৰিলে। মানে তেওঁ যিখিনি আশা আছিলে সেইখিনি গ্ৰহণ নকৰিলে, নকৰি পেলাই তেওঁক একেবাৰে আমাৰ মাজৰ পৰাই লৈ গুচি গ'ল। কিন্তু সেই আশাখিনি তেওঁৰ থাকি গ'ল, সেইখিনি বহুত স্পষ্টকে মোক কৈছিলে। লাষ্টৰ মানে তেওঁ এপ্ৰিলৰ 13 তাৰিখে ঢুকাইছে, মাৰ্চৰ 12-13 তাৰিখ মানৰ পৰা তেওঁ এইখিনি কথা নন ষ্টপ ক'বলৈ লৈছিলে। হয়, মানে মোৰ বহুত আশা আছে, মোৰ বহুত কাম কৰিবলৈ থাকি গ'ল। পাৱাৰ নাথাকিলেও বহুত কাম কৰিব পাৰি, সেইখিনি কাম মই কৰিম যদি ভাল হওঁ। কিন্তু ক্ৰমান্বয়ে তেখেতৰ মানে শৰীৰটোৱে লগ নিদিলে। মন কিন্তু বহুত ষ্ট্ৰং হৈ আছিলে, কিন্তু অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। আপোনাৰ দায়িত্ব আছে, আপুনি অনুভৱ কৰেনে? ডেফিনেটলি এগৰাকী পত্নীৰ কাৰণে এগৰাকী স্বামী ঢুকোৱাৰ আগত যিখিনি কথা কৈ যায়, সেইখিনি বহুতেই দৰকাৰী হয়। সেইখিনি অনুভৱ কৰোঁ মই, বহুতেই বেছি অনুভৱ কৰোঁ। আৰু ভাবোঁ যে তেওঁৰ সেই সপোনখিনি মানে ক'ব নোৱাৰো, কেতিয়াবা মই যদি পাৰোঁ কিবা কন্ট্ৰিবিউট কৰিব পাৰোঁ নেকি তেওঁৰ সেই আধৰুৱা সপোনখিনিত, সেইটো মোৰ সদায় লাগি থাকে। কাৰণ সেইখিনি কথা মোক কৈছিলে, মোৰ ডাঙৰজনী ছোৱালী আছিলে, তাইকো কৈছিলে। তাইৰ কাষত বহাই পেলাই আমি দুজনী আছিলো ওচৰতে। হায়দৰাবাদত ট্ৰিটমেণ্টত থাকোঁতেও তাইকো কৈছে, বেটা মোৰ কাম বহুত কৰিবলৈ আছে, মোৰ হয়, বেমাৰ হৈছে, মোৰ কাম বহুত কৰিবলৈ আছে। সেইখিনি আশা তেওঁ লৈ গ'ল, হয়। অৱশেষত সেইখিনি আশা লৈ গ'ল। কিন্তু যিটো এতিয়া আগন্তুক 2026 চনৰ ইলেকশ্যন আহি আছে, সৰুপথাৰ সমষ্টিৰ বিধানসভা ইলেকশ্যন আহি আছে, এতিয়া সৰুপথাৰ সমষ্টিৰ পৰা এজেপিৰ পৰা
যিহেতু আপুনি ৰাজনীতিৰ লগত যদিও নাই, নিশ্চয় আমি আমাৰ গোপন সূত্ৰত আমি যিমান দূৰ গম পাইছো যে এজেপিৰ মানুহে আপোনাক এটা প্ৰেছাৰেজ দি আছে যে বাইদেউ আপোনাৰ প্ৰয়াত মানে স্বামীয়ে কিন্তু গোটেই দলটো ধৰি ৰাখিছিল, কিন্তু আজিৰ তাৰিখত সেই তেনেকুৱা ধৰণৰ মানুহ নাই, বাইদেউ আপুনি ওলাই আহক। আৰু আপুনি সেইকাৰণে বোধহয় আমি ভাবো, আমাৰ ভাৱধাৰণা, সেইকাৰণে আপুনি গাঁও বিলাকলৈ গৈছে, গাঁৱৰ লগত সম্পৰ্ক কৰিছে, আৰু আপুনি এইকেইদিনত আপোনাক বহুত এজেপি দলৰ পুৰণা লোকসকলে আপোনাক কিন্তু যোগাযোগ কৰিছে। আপুনি ধৰি ৰাখিব পাৰিবনে এজেপি দলটো? আহ, চাওক, ৰাইজে আপুনি যিটো কৈছে হয়, মই মাজতে যেতিয়াই আহো তেতিয়াই মোক লগ পালে সকলোৱে কয় আপুনি বাইদেউ কি ভাবিছে, সেইটোৱে সোধে সকলোৱে যে আপুনি কি ভাবিছে, আপুনি ছাৰৰ মানে যিখিনি আমি ছাৰক যেনেদৰে ভাবিছিলো সেই ছাৰৰ জেগাকণ আপুনি ল'বনে, আগবাঢ়ি আহিবনে, মোক এইটো বহুতেই সোধে, এতিয়াও সোধে। আৰু অলমষ্ট মই মানে প্ৰত্যেক দিনাই এটা ফোন ইয়াৰ পৰা পাওঁ, মানে এইটো প্ৰশ্ন কৰা। কোনোবা নহয় কোনোবাই মোক এইটো প্ৰশ্ন কৰে, যিসকলে এজিপিৰ মানে মানুহ হয় বা যিসকলে মই নাজানো তেওঁলোকে কি ভাবি কয়, মোক এইটো প্ৰশ্ন সোধে। এইটো একদম ধ্ৰুৱ সত্য কথা আপুনি কৈছে। ৰাইজে সোধে, মই এইটো না নকওঁ, সোধে। কিন্তু মই এতিয়ালৈকে ধৰক এজিপি বা এনেকে বুলি নহয় যে পলিটিক্স বা এজিপি কৰিম বা এনেকে নহয়। পলিটিক্স বহুতে সোধে যে আপুনি দলটোত আছেনে, মই কৈছো গোৱালা ছাৰ যেতিয়া আছিলে তেওঁ এজিপিৰ পৰাই এজিপিৰ ফ্লেগ লৈয়ে তেওঁৰ মানে লাষ্ট যিটো শেষ যিটো যাত্ৰা এজিপিৰ ফ্লেগখনেৰে গৈছে। গতিকে তাতে মইতো আৰু বেলেগে জইন কৰাৰ কথা নাই বা বেলেগে এই কৰাৰ কথা নাই, মই সদায় পাৰ্টিত আছো বা মই সদায় দলটোত আছো, আপোনালোকৰ লগত সদায় আছো, যেতিয়াই দৰকাৰ হয় তেতিয়াই মোক ক'ব, মই মোৰ সামৰ্থ্য অনুসৰি যিখিনি পাৰো সেইখিনি মই কৰি দিম। কিন্তু ডাইৰেক্ট পলিটিক্সত ধৰক এতিয়ালৈকে মই তেনেকে মানে ভবা নাছিলো হয় তাৰমানে কি যে এই হেৰি, কিন্তু ৰাইজে সদায় মোক সোধে, প্ৰেচাৰ দি আছে। কিন্তু এনেকুৱা নহয়, যদি ৰাইজে যদি বিচাৰে বা যদি কোনোবাই যদি নেতৃত্বই যদি কিবা কাৰণত যদি আপোনাক কনচিডাৰ অতুল বৰা কৰে। যিহেতু সভাপতি হয়, এজেপিৰ, আপোনাৰ লগত যোগাযোগ আছেনে? তেখেতে খবৰ ৰাখিছেনে আপোনাৰ? তেখেতক মই যেতিয়াই ফোন কৰো তেখেতে খুব ভালকে ৰেচপণ্ড কৰে, সেইটো মই ক'ব লাগিব। তেখেতসকলক পাইছো, কথা পাতো, মই মোৰ কেতিয়াবা প্ৰয়োজন হলে মই তেখেতৰ লগত কথা পাতো, বা এনেও নৰ্মেলি নৱবৰ্ষৰ শুভেচ্ছা জনাইছো, তেখেতেও মোক শুভেচ্ছা জনাইছে, সেইখিনি আছে। আৰু ইমান বেছি প্ৰয়োজন নহলে মই নৰ্মেলি কাকো আমনি কৰিবলৈ দিগদাৰ পাওঁ, সেইটো এটা মোৰ ডাঙৰ কথা। যেতিয়ালৈকে কিন্তু যেতিয়া মোৰ কিবা প্ৰয়োজন হয়, কিবা এটা কথা সুধো বা কিবা এটা বস্তু ক্লিয়াৰ হবৰ কাৰণে খুব ভালকে তেখেতে ৰেচপণ্ড কৰে, ফোন কিন্তু ৰিচিভ কৰে। হয়, আমি ৰাইজৰ সংবাদে এটা কথা ক'বই লাগিব, সৰুপথাৰবাসী ৰাইজক। চাওক, বিনোদ গোৱালা আৰু বিশ্বজিৎ ফুকনৰ মাজত কিন্তু পাৰ্থক্য আছে। কাৰণ আমি আজি জানিব পাৰিছো যিটো কথা, যে যিটো সময়ত 2016 চনত মিত্ৰজোঁটৰ হৈ বিনোদ গোৱালাদেৱে টিকেট পাইছিল, সেই সময়ত কিন্তু বিজেপিৰ বিশ্বজিৎ ফুকনে টিকেট বিচাৰিছিল, কিন্তু বিশ্বজিৎ ফুকনে বিনোদ গোৱালাক হাৰিবৰ কাৰণে নিৰ্দলীয় খেলিছিল। কিন্তু তাৰপিছত আপুনি চাওক, 21 চনত যেতিয়া ইলেকশ্যন হল, কিন্তু বিজেপিয়ে টিকেট দিলে, বিশ্বজিৎ ফুকনক টিকেট দিলে, কিন্তু তাৰপিছত বিনোদ গোৱালাদেৱে কিন্তু বিশ্বজিৎ ফুকনৰ কাষে কাষে থকা গল। কিন্তু এই দুজনৰ মাজত পাৰ্থক্য আছে। কিন্তু 2026 চন ইলেকশ্যন আহি আছে, ৰাইজে সিদ্ধান্ত লব ভোট কাক দিব। বাইদেউ, যদি এজেপিৰ পৰা টিকেট দিয়ে আপোনাক, আপুনি ৰাইজক সহায় কৰিবলৈ ৰেডি নে? সেইটো সম্পূৰ্ণ মই ক'ব নোৱাৰো, সেইটো নেতৃত্বৰ ওপৰত কথা, মইতো কেতিয়াও ক'ব নোৱাৰো। নেতৃত্বই কি ডিচিশ্যন লয়, কি কথা, যিহেতু এটা পাৰ্টি, এটা মানে আঞ্চলিক দল, এটা মানে ক'বলৈ গ'লে এইটো ভাৰতৰ এটা সময়ত মানে গোটেই ভাৰত বুৰঞ্জীত থাকি যোৱা এটা নাম, অসম গণ পৰিষদ। আৰু এতিয়াও সেই দলটো চলি আছে, দলটোৰ নেতৃত্ব আছে, দলৰ কিছুমান নিয়ম নীতি আছে, গতিকে সেইমতে কাৰ্যকৰী হৈ আছে গোটেইখিনি। তাৰপিছত ৰাইজে মোক বিচাৰে, ৰাইজে মোক এতিয়াও বিচাৰিছে, তেখেতৰ হৈ পেলাই আপুনি ওলাই আহক। আৰু মই কেতিয়াও নকওঁ, নাহো বুলিও নকওঁ, মই কওঁ যে যিটো এনেকুৱা নহয় যে পলিটিক্স কৰিবই লাগিব, পলিটিক্স নকৰাকেও ৰাইজক সহায় কৰিব পাৰি। মই তেতিয়া কৈছো যে মই পলিটিক্স নকৰিলেও আপোনালোকক যিখিনি সহায় কৰিব লাগে, ছাৰক আপোনালোকে যেনেকে ভাবিছিলে মোৰ সাধ্য অনুসৰি কৰি যাম। কিন্তু যদি কেতিয়াবা নেতৃত্বই কিবা কয়, যদি মোৰ ওপৰত আস্থা আনে, যদি কেতিয়াবা ভাবে, তেনেহলে ডেফিনেটলি মই ওলাই আহিম। হয়, 2026 চন ইলেকশ্যন আহি আছে, আমাৰ প্ৰায় সময় শেষ হৈ আহিছে। আপুনি ইমানখন আমাক সময় দিয়াৰ বাবে বাইদেউ, আমাৰ ৰাইজৰ সংবাদৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ, বহুত ধন্যবাদ। হয়, পৰৱৰ্তী কাৰ্যকালত আমি এনেবোৰ বাতৰিৰ কাৰণে, এজেপিয়ে এইবাৰ কি সিদ্ধান্ত ল'ব সৰুপথাৰ সমষ্টিত, বিজেপিয়ে কি সিদ্ধান্ত ল'ব, এই বিষয়ে বিতংভাৱে পৰৱৰ্তী কাৰ্যকালত আমি, আৰু আমাৰ ওচৰত আৰু তেনেকুৱা তথ্য আছে, এজেপিৰ বহুত ডাঙৰ ডাঙৰ লিডাৰৰ আমাৰ ওচৰত তথ্য আছে, এইবিলাক চাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকক ৰাইজৰ সংবাদ। নমস্কাৰ।